চাকৰিৰ নামত মাজুলীত প্ৰবঞ্চনাৰ জাল পেলাই ধৰা পৰিল এজন লোক। মাজুলীৰ বিভিন্ন জনৰ পৰা চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে পলাশজ্যোতি বৰাৰ বিৰুদ্ধে। মাজুলী লাইফ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ ডাইৰেক্টৰ পলাশজ্যোতি বৰা। চিকিৎসাৰ সেৱাৰ নামত গাঁৱে গাঁৱে কাৰ্ড বনাবলৈ এজন লোকৰ পৰা ৫,০০০কৈ আৰু পশু মিত্ৰৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি মাজুলীৰ পৰা পলায়ন কৰিছিল পলাশজ্যোতি বৰাই। চৰকাৰী চাকৰি দিয়াৰ নামতো ৫ৰ পৰা ৬ লাখ টকা লোৱাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী ৰাইজে। অৱশেষত ঢকুৱাখনাৰ পৰা পইচা ল'বলৈ আহি ৰাইজৰ হাতত কৰায়ত্ব হ'ল পলাশজ্যোতি বৰা। মাজুলী হেল্থ কেয়াৰ বুলি কৈছে। প্ৰথমতে কৈছে মাজুলী হেল্থ কেয়াৰ, ছেকেণ্ডত কৈছে পশু মিত্ৰ, তাৰপিছত এই পশু মিত্ৰৰ পৰা লৈছে, আমাৰ পৰা লৈছে 10,000, তাৰপৰা এইটো মহিলাসকলৰ পৰা লৈছে 5,000। তাৰপিছত চাকৰি হ'ব, ট্ৰেইনিং দিম, কিট দিম, এইবিলাক একো ভেকু ভাও নাই। তাৰপৰা ইয়াৰ কিমান দিন মানে এতিয়া ডাইৰেক্ট সেই 6 মাহ ৰানিং। তাৰপৰা মানুহ পলাল। তাৰপৰা সিদিনা মই ফোন কৰিছোঁ, ব্লেক লিষ্টত ভৰাইছে। মোৰ ফোনটো ব্লেক লিষ্টত ভৰাইছে। মই ইহঁতৰ কোম্পানীয়ে মই ৱেটিং আছে চব ঘূৰি কৰিছোঁ। তাৰপিছতো আকৌ মোৰ ফোনটো ৰিচিভ নকৰে। লাইফ হেল্থ কেয়াৰৰ আমাৰ ইয়াত এটা অফিচ আছিলে আৰু আমি স্বাস্থ্য সম্পৰ্কত আমি কিছুমান কাম কৰিছিলোঁ। এতিয়া ধৰক ৰেহাই মূল্যত মানুহক চিকিৎসা কৰা আৰু হেৰি কৰা, তাৰে মানে বিভিন্ন স্বাস্থ্যকৰ্মী আমাৰ জইন কৰিছিলে। তেওঁলোকে হেল্থ কাৰ্ড বনোৱাৰ নামত 5,000 টকাকৈ আমাক দিছিলে। আমাৰ এই কামখিনি বিভিন্ন অসুবিধাৰ কাৰণে হোৱা নাছিলে। মাজতে ট্ৰেইনিঙো হৈছে, 1 জুলাইৰ পৰা হোৱাৰ কথা আছিলে। বিভিন্ন অসুবিধাৰ কাৰণে নোহোৱা, আজি এতিয়া এইফালে আহোঁতে ৰাইজে আমাক পায়, আমাৰ কৰ্মীখিনিয়ে পইচাখিনি বিচাৰিছে আৰু আমি যৎপৰোনাস্তি আমি ঘূৰাই দিয়াৰ আমি সম্পূৰ্ণ এতিয়ালৈকে কষ্ট কৰি আছোঁ।